অসমৰ ছাত্ৰ-ছাত্ৰীসকল সকলোকে মই অন্য এটি ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আমি সপ্তম শ্ৰেণীৰ ইংৰাজী পাঠ্যপুথিৰ লেশ্যন নম্বৰ 2 উৰুকা এডভেঞ্চাৰ শীৰ্ষক পাঠটিৰ প্ৰশ্নোত্তৰ সম্পৰ্কে আলোচনা কৰিম। ইয়াৰ আগৰ পাঠত আমি এই পাঠটিৰ অসমীয়া অনুবাদ সম্পৰ্কে আলোচনা কৰিছিলোঁ। তোমালোকে যদি সেইটো ভিডিঅ' চোৱা নাই তেন্তে চাই ল'বা, কিয়নো অসমীয়াত ভালদৰে বুজি পালেহে তোমালোকে প্ৰশ্নোত্তৰবোৰ কৰাত সহায়ক হ'ব। মই তাৰ লিংক ডেছক্ৰিপশ্যনত দি দিম, তোমালোকে সেইটো ভিডিঅ' চাই ল'বা আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা, যাতে আগলৈকো তোমালোকৰ এনেধৰণৰ ভিডিঅ'ৰ বাবে সহায়ক হয়। এতিয়া আমি প্ৰশ্নোত্তৰসমূহৰ মাজলৈ যাওঁ আহাচোন। Activities 1. Let's see how much you have understood the story. Answer the questions. এতিয়া কৈছে যে আহাচোন আমি চাওঁ তোমালোকে ষ্টৰিটো কিমান বুজি পালা, তলৰ প্ৰশ্নসমূহৰ উত্তৰ দিয়া। গতিকে এই প্ৰশ্নটো আছে, Who was the leader of the boys in their adventure on Uruka night? উৰুকাৰ ৰাতিত সিহঁতি কৰা অভিযানটোৰ ল'ৰাবোৰৰ মাজত লিডাৰ কোন আছিল সুধিছে। Answer. Mohan was the leader of the boys in their adventure on Uruka night. উৰুকা ৰাতি এডভেঞ্চাৰটোত অভিযানটোত লিডাৰ আছিল মহেন। এতিয়া বি প্ৰশ্নটো কি কৈছে, What were the names of Mohan's friends? মহেনৰ বন্ধুবোৰৰ নাম কি কি আছিল? The names of Mohan's friends were Sanju, Nantu, Rinku and Roman. মহেনৰ বন্ধুবোৰৰ নাম আছিল সঞ্জু, নান্তু, ৰিংকু আৰু ৰুমন। মই যিমান পাৰোঁ সহজভাৱে প্ৰশ্নোত্তৰবোৰ কৰি দিবলৈ চেষ্টা কৰিছোঁ। আশা কৰোঁ তোমালোকে ভাল পাবা। চিটো আছে, What did they propose to Mohan on Uruka night? উৰুকাৰ ৰাতি সিহঁতি মানে বন্ধুবিলাকে মহেনক কি প্ৰস্তাৱ দিছিল? Answer. They proposed that Mohan should lead them in an Uruka adventure. সিহঁতি প্ৰস্তাৱ জনাইছিল মহেনক যে সি যাতে উৰুকাৰ ৰাতি এটা দুঃসাহসিক অভিযানত সিহঁতক লিড কৰে। লিড মানে দলপতি হোৱা, অৰ্থাৎ লিডাৰ হোৱা। ডি. What was the age-old custom that Mohan was referring to? কি ইয়াত মহেনে ইয়াত age-old custom মানে পুৰণা প্ৰথা বুলি কি বুজাব খুজিছে? Answer. Mohan referred that Uruka adventures was an age-old custom. মহেনে বুজাব বিচাৰিছে যে উৰুকা ৰাতি কৰা দুঃসাহসিক অভিযানবোৰ হৈছে পুৰণি প্ৰথা। অৰ্থাৎ উৰুকা ৰাতি আমি আজিকালি প্ৰায় সমাজতো দেখা পোৱা যায় যে উৰুকা ৰাতি ল'ৰাবোৰে ফূৰ্তি কৰে, বেলেগৰ ঘৰৰ জেওৰা শাক পাচলি বাগিচাৰ পৰাই হওক লাগিলে যিয়ে নহওক আনি ভেলাঘৰত খাইহি। এইটো এটা ধেমেলীয়া কাৰ্যৰ ভিতৰত পৰে, গতিকে তেনেকৈ ল'ৰাবোৰে ফূৰ্তি কৰে। গতিকে এইটো এটা পুৰণা প্ৰথা বুলি সিহঁতি ক'ব খুজিছে। ই প্ৰশ্নটো কৈছে, What is Mohan's reaction to their proposal? যেতিয়া সিহঁতক প্ৰস্তাৱ দিছিলে যে মহেনে এটা দুঃসাহসিক অভিযানত লিড ল'ব লাগে, তেতিয়া মহেনৰ প্ৰতিক্ৰিয়া কি আছিল? Answer. Mohan's reaction was that he jumped up excitedly and looked at his friends with an air of authority. মহেনৰ ৰিয়েকশ্যন এনেকুৱা আছিলে যে সি জাপ মাৰি উঠিছিল, উত্তেজনাতে সি জাপ মাৰি উঠিছিল আনন্দতে, আৰু কি কৰিছিলে লগৰবিলাকলৈ সি একদম কৰ্তৃত্বভাৰত চাইছিল। F2. What did the boys do after the feast? ভোজ ভাতৰ পিছত ল'ৰাবোৰে কি কৰিছিল? ৰাতি যেতিয়া ভোজ খোৱা হৈ গৈছিল তাৰপিছত ল'ৰাবোৰে কি কৰিছিল সুধিছে। Answer. After the feast the boys stayed behind huddling around the big fire. ভোজ হৈ যোৱাৰ পাছত ল'ৰাকেইটাই কি কৰিছিলে, জুইকুৰাৰ কাষতে ৰৈ গৈছিল। At midnight they walked quietly to Santiram's house to steal vegetables from his garden. আৰু মাজনিশা সিহঁতি কি কৰিছিলে, মনে মনে শান্তিৰামৰ বাগিচালৈ গৈছিল আৰু শাক পাচলি চুৰ কৰিবৰ কাৰণে। যিটো কৈছে, Who was Santiram? শান্তিৰাম কোন আছিল? শান্তিৰাম was a retired army man and farming was his hobby. শান্তিৰাম আছিল এজন অৱসৰপ্ৰাপ্ত আৰ্মি বিষয়া আৰু ফাৰ্মিং কৰাটো আছিল তেওঁৰ হবি, অৰ্থাৎ শাক পাচলিৰ খেতি কৰাটো তেওঁৰ হবি আছিল। মই যিকেইটা নিলিখিলে নহয় সেইকেইটাহে বাক্যহে লিখি দিছোঁ, তোমালোকে ইয়াত ইচ্ছা কৰিলে আৰু যোগ কৰি ল'বও পাৰা। এইটো কৈছে, Why was Santiram sitting wrapped in a blanket? Where was Santiram sitting? শান্তিৰামে কিয় ক'লা ব্লেংকেট এখন লৈ বহি আছিল আৰু তেওঁ ক'ত বহি আছিল সুধিছে। Santiram was sitting wrapped in a black blanket because he was aware of Uruka night adventures. শান্তিৰামে এখন ক'লা ব্লেংকেট লৈ বহি আছিল কাৰণ তেওঁ উৰুকাৰ ৰাতিৰ দুঃসাহসিক অভিযানবোৰৰ কথা জানিছিল। নিশ্চিত আছিল যে তেওঁ পাচলি বাগিচাখনলৈ হয়তো কোনোবা আহিব পাৰে, চ' তেওঁ তাত বহি আছিল। He was sitting in the middle of the rows of vegetables. তেওঁ শাক পাচলিৰ বাগিচাৰ মাজৰ শাৰীটোতে বহি আছিল। আইটো কি কৈছে,
What was the black heap of garbage that Mohan noticed? Mohane dekha he kola rongor dhiptu ki asile. The black heap of garbage that Mohan noticed was Santiram, who was sitting in his garden. He kola rongor jaboror domtu asile Santiram ji bagisat bohi asil. যে প্ৰশ্নটোলৈ যাওঁ হাচোন যে প্ৰশ্নটো কৈছে হোৱাট মেড দ্য নাইট এপিয়াৰ মোৰ হণ্টিং ৰাতিটো কোনে কিহে অধিক মানে ভয়াল কৰি তুলিছিল আনচাৰ ইট ৱাজ ভেৰি চাইলেণ্ট এণ্ড কল্ড মিডনাইট অফ জানুৱাৰী এইটো এটা জানুৱাৰীৰ বৰ ঠাণ্ডা আৰু নীৰৱ মাজনিশা আছিল দ্য নাইটজাৰ ৱাজ ক্ৰেচিং এৰিলি এট ৰেগুলাৰ ইণ্টাৰভেলছ নাইটজাৰ নামৰ সেই নাইটজাৰ এটা হৈছে ফেঁচাৰ এটা প্ৰজাতি সেই ফেঁচাবোৰে কি কৰিছিলে এটা নিৰ্দিষ্ট সময়ৰ মূৰে মূৰে খুব ভয় লগাকৈ কৰ্ককভাৱে চিঞৰি আছিল এণ্ড ইট মেড দ্য এটমছফিয়াৰ অল দ্য মোৰ হণ্টিং আৰু এইটোৱে ৰাতিটো বেছি ভয়াল কৰি তুলিছিল কে প্ৰশ্নটো চাওঁ আহাচোন কেটো কৈছে হোৱাই ডিড দ্য বয়জ ৰান এৱে ফ্ৰম দ্য গাৰ্ডেন ল'ৰাবোৰে বাগিচাখনৰ পৰা কিয় দৌৰি আহিছিল দ্য বয়জ চ' এ ব্লেক হিপ অফ গাৰ্বেজ ইন দ্য গাৰ্ডেন হুইচ চুন কেম এ লাইভ এণ্ড ডাজ টুৱৰ্ডছ দেম স্পীডলি ইন ফিয়াৰ দ্য বয়জ ৰান এৱে ফ্ৰম দ্য গাৰ্ডেন ল'ৰাবোৰে কি দেখিছিলে এটা বাগিচাখনৰ মাজত এটা ডাঙৰ জাবৰৰ দম দেখিছিলে আৰু জাবৰৰ দমটো হঠাৎ জীৱিত হৈ উঠিছিলে আৰু সিহঁতৰ ফালে খেদি আহিছিল চ' ভয়তে ল'ৰাবোৰে বাগিচাৰ পৰা পলাইছিল এতিয়া এল প্ৰশ্নটো চাওঁ আহাচোন এল প্ৰশ্নটো কি কৈছে হোৱাট হেপেণ্ড ৱেন বয়জ ৱেৰ এবাউট টু পিক দ্য ভেজিটেবলছ ল'ৰাবোৰে যেতিয়া পাচলি ছিঙিব লৈছিল তেতিয়া কি হৈছিল সুধিছে কি ঘটিছিল সিহঁতৰ লগত আনচাৰ ৱেন দে ৱেৰ এবাউট টু পিক দ্য vegetables, the black heap of garbage suddenly jerked up and dashed towards them. যেতিয়া সিহঁতি পাচলি ছিঙিব লৈছিল হাত আগবঢ়াই দিছিল তেতিয়া হঠাতে ক'লা ৰঙৰ সেই জাবৰৰ দমটো জাপ মাৰি উঠিছিল আৰু সিহঁতৰ ফালে খেদি আহিছিল এতিয়া এম প্ৰশ্নটো চাওঁ আহা এমটো কি কৈছে হু ডিড দ্য বয়জ থিংক চেজ দেম সিহঁতি ল'ৰাবোৰে সিহঁতক যেতিয়া খেদি আহিছিল ল'ৰাবোৰে সেইটো কি বুলি ভাবিছিল দ্য বয়জ থট এ ঘোষ্ট চেজ দেম ল'ৰাবোৰে ভাবিছিল যে এটা ভূতে সিহঁতক খেদি আহিছিলে চ' সিহঁতি খুব স্পীডত পলাইছিলে এতিয়া গতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি ভিডিঅ'ত আমি ইয়ালৈকে আলোচনা কৰিলোঁ নহ'লে ভিডিঅ'টো বেছি দীঘল হৈ যাব পৰৱৰ্তী প্ৰশ্নোত্তৰৰ কাৰণে তোমালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা থেংক ইউ